নমস্কাৰ বন্ধুসকল, আছামিজ ৰিডিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। NSP পৰ্টেলত সকলোৱে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিলে, কিন্তু লগ ইন কৰিব পৰা নাই, এপ্লাই কৰিব পৰা নাই স্কলাৰশ্বিপ। এটা ডাঙৰ প্ৰব্লেম হৈছে। এইটো কেনেদৰে চলিউশ্যন ল'ব পাৰিব আপোনালোকে সেই বিষয়ে ক'বলৈ আহিছোঁ। আপোনালোকে এপ্লাই ফৰ স্কলাৰশ্বিপত যদি যায়, মই প্ৰব্লেমটো এবাৰ দেখুৱাই দিছোঁ। এপ্লাই ফৰ স্কলাৰশ্বিপত যদি যায়, তেতিয়া আপোনালোকে ইয়াত প্ৰথমতে লগ ইন কৰিব লাগিব। লগ ইন অপশ্যনটো আহি যাব। তাত আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, যিটো OTR, যিটো আপোনালোকে জেনেৰেট কৰিছে, সেই OTRটো ইয়াত ভৰাব লাগিব। পাছৱৰ্ডটো ইয়াত আপোনালোকে ভৰাব লাগিব, যিটো পাছৱৰ্ড দিলে। তাৰপিছত আপোনালোকে ইমেজ কেপচা, যদি ইমেজ কেপচাটো অসুবিধা হয় অডিঅ' কেপচাও কৰিব পাৰে। ইমেজ কেপচাটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব, মই দেখুৱাই দিয়াৰ দৰে। তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে মেইন প্ৰব্লেমটো সকলোৰে আৰম্ভ হৈছে। এইটো অকল এজন দুজনৰ বুলি নহয়, অল অভাৰ ইণ্ডিয়াৰ এইটো এটা প্ৰব্লেম হৈছে। এনেকৈ আহিছে, ইনভেলিড বুলি আহিছে গোটেই বস্তুটো। কিন্তু এই বস্তুটো এটা স্ক্ৰীনশ্বট আপোনালোকে ৰাখি ল'ব। প্ৰথম দেখোঁতেই আপোনালোকে এইটো এটা স্ক্ৰীনশ্বট আপোনালোকে ৰাখি ল'ব। মই তাৰপিছত কি কৰিব লাগে কৈ আছোঁ। এইটো এটা প্ৰব্লেম। 2 নম্বৰটো প্ৰব্লেম হৈছে আধাৰ অথেণ্টিকেট হোৱা নাই, ফেচ অথেণ্টিকেট হোৱা নাই। বাৰে বাৰে ফেচ অথেণ্টিকেট ফেইল হৈছে। ফেচ অথেণ্টিকেট ফেইল হোৱাৰ এটা কাৰণ NSPয়ে কৈছে, সেইকাৰণে ৰিজেক্ট হৈছে বুলি কৈছে। সেইটো হৈছে যে বহু ক্ষেত্ৰত ষ্টুডেণ্ট, পেৰেণ্টছ, গাৰ্জেনৰ ফেচ অথেণ্টিকেশ্যন OTR জেনেৰেট কৰোঁতে ফেইল হৈছে। OTRটো জেনেৰেট হৈ গৈছে, কিন্তু ফেচ অথেণ্টিকেশ্যনটো ফেইল হৈ গৈছে। তাৰ কাৰণ হৈছে তেওঁলোকৰ বায়'মেট্ৰিক্স লক হৈ আছে। আধাৰৰ বায়'মেট্ৰিক্স যদি লক হৈ থাকে, তেতিয়া ফেচ অথেণ্টিকেট কৰিব নোৱাৰে। ইয়াৰ কাৰণে আপোনালোকে প্ৰথমতে আধাৰৰ ফেচ অথেণ্টিকেশ্যন, অৰ্থাৎ বায়'মেট্ৰিক্স, সেই বায়'মেট্ৰিক্সটো লক যদি হৈ আছে, আনলক কৰিব লাগিব। আনলক কৰাৰ পাছত ফেচ অথেণ্টিকেট NSP OTR পৰ্টেলৰ যোগেদি আপোনালোকে কৰিব লাগিব। এইটো অতি ডাঙৰ প্ৰব্লেম। আপোনালোকে এইটো এবাৰ চেক কৰক। যদি হোৱা নাই, চেক কৰি আপোনালোকে এইটো আনলক হৈ আছে যদি আনলক কৰি লওক। আনলক কৰি আপোনালোকে ফেচ অথেণ্টিকেট কৰক। বাৰে বাৰে কৰি থাকিলে লক হৈ যাব পাৰে। সেয়েহে আপোনালোকে প্ৰথমতে আনলক হৈ আছে নে নাই চেক কৰক। তাৰ বাবে আপোনালোকে আধাৰৰ এই ৱেবছাইটটোত যাব। ৱেবছাইটটোত আপোনালোকে এনেদৰে পাব। প্ৰথমতে লগ ইন কৰিও কৰিব পাৰে, লগ ইন নকৰাকৈও কৰিব পাৰে। আপোনালোকে ডাইৰেক্ট দেখিছেনে লক আনলক আধাৰ অপশ্যনটো, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এইখিনি কিবা কিবি লিখা আছে, আপোনালোকে পঢ়ি ল'ব। পঢ়ি লৈ আপোনালোকে নেক্সট অপশ্যনটো যিটো আছে, নেক্সট বুলি যিটো লিখা আছে, তাত ক্লিক কৰি দিব। ইয়াত লক বুলি আছে, আমি আনলকত ক্লিক কৰি ল'ব লাগিব। আনলক আধাৰ, সেই অপশ্যনটোত আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। আনলক আধাৰত আপোনালোকে ভাৰ্চুৱেল ID নাম্বাৰ যিটো আধাৰৰ, সেইটো ভৰাব লাগিব। ভৰাই আপোনালোকে কেপচাটো ভৰাব লাগিব। ভৰাই আপোনালোকে চেণ্ড OTP কৰিব লাগিব। তেতিয়া আপোনালোকৰ যিটো আধাৰ নাম্বাৰ, ৰেজিষ্টাৰ্ড হৈ থকা মোবাইল নাম্বাৰ, তালৈ এটা OTP যাব। সেই OTPটো ইয়াত ভৰাই দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যিটো VID নাম্বাৰ, সেই VID নাম্বাৰটো জেনেৰেট হৈ যাব। এতিয়া VID নাম্বাৰটো যদি আপোনালোকৰ ওচৰত নাই, কেনেকৈ পাব? পুনৰ বেক যাব আধাৰৰ ৱেবছাইটটোলৈ। তাত এটা দেখিছেনে VID জেনেৰেটৰ, তাত জেনেৰেট VID যিটো অপশ্যন আছে, তাত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে আধাৰ নাম্বাৰটো ভৰাব। কেপচাটো যেনেকৈ আছে তেনেকৈ আপোনালোকে ইয়াত ভৰাব। পঢ়িব নোৱাৰিলে আপোনালোকে স্ক্ৰল কৰি ল'ব। পুনৰ এবাৰ নতুন কেপচা আহিব। কেপচাটো ভৰাই চেণ্ড OTP কৰিব। ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোলৈ OTP যাব। OTPটো ভৰাই দিয়াৰ লগে লগে VIDটো জেনেৰেট হৈ যাব। আপোনালোকে সেইটো কপি কৰি ল'ব, স্ক্ৰীনশ্বট মাৰি ল'ব বা ফটো মাৰি ল'ব। কপি কৰি যদি লয়, আপোনালোকে পুনৰ লক আনলকত যাব, নেক্সট কৰিব। নেক্সট কৰাৰ লগে লগে যিটো পেজ পাব, ইয়াত আপোনালোকে VID নাম্বাৰটো লিখি ল'ব, নহ'লে পেষ্ট কৰি দিব। পেষ্ট কৰি কেপচাটো ভৰাই চেণ্ড OTP কৰিব। OTP চেণ্ড কৰাৰ লগে লগে আপোনালোকে OTPটো ভৰাই দিয়াৰ লগে লগে আপোনালোকৰ আনলক হৈ যাব। আনলক হোৱাৰ পাছত আপোনালোকে বায়'মেট্ৰিক্স কৰিলে আপোনালোকৰ বায়'মেট্ৰিক্সখিনি সফলভাৱে সম্পন্ন হ'ব। এতিয়া এই যিটো এপ্লাই ফৰ স্কলাৰশ্বিপত যাতে যিটো প্ৰব্লেম হৈছে, ইনভেলিড বুলি যিটো অপশ্যন দেখাই আছে বাৰে বাৰে, সেইটোৰ চলিউশ্যন কি? সেইটোৰ চলিউশ্যন NSPয়ে কৈছে যে সেইটো NSPৰ এটা খন্তেকীয়া ছাৰ্ভাৰ ডাউনৰ প্ৰব্লেম। এইটো সোনকালেই NSPয়ে ঠিক কৰি দিব। আপোনালোকে ভয় খাবলগীয়া কোনো কথা নাই। কিন্তু আপোনালোকে তাৰ বাবে এটা গ্ৰেভিয়েঞ্চ ফাইল কৰক। গ্ৰেভিয়েঞ্চ ফাইল কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব? ওপৰত দেখিছেনে এটা গ্ৰেভিয়েঞ্চ বুলি অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে কণ্টিনিউ বুলি যিটো অপশ্যন আছে, কণ্টিনিউত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে নিজৰ একাডেমিক ইয়েৰটো 2024-25 কৰিব। OTR নাম্বাৰটো ভৰাই দিব। ভৰাই আপোনালোকে ইয়াত যিটো আপোনালোকৰ পাছৱৰ্ডটো ভৰাই কেপচাটো ভৰাই লগ ইন কৰি ল'ব। লগ ইন কৰি আপোনালোকে যিটো প্ৰব্লেম আছে, লগ ইন প্ৰব্লেম বা যি প্ৰব্লেম আছে, তাত আপোনালোকে প্ৰব্লেমকেইটা টিক কৰিব। টিক কৰি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে গ্ৰেভিয়েঞ্চটো ফাইল হৈ যাব। তাৰপিছত আপোনালোকৰ চলিউশ্যনটো NSPয়ে সেইমতে দিব।
কিন্তু বহুতৰ আকৌ ইয়াতো লগ ইন হোৱা নাই, সেইটো আৰু এটা প্ৰব্লেম হৈ আছে। বহুতৰ ইয়াত লগ ইন হোৱা নাই। তেওঁলোকৰ যিসকলৰ লগ ইন ইয়াতো হোৱা নাই তেওঁলোকে কি কৰিব, তেওঁলোকে ওপৰত যিটো হেল্প ডেস্ক বুলি আছে তাতে ক্লিক কৰিব। দুটা আছে অপশ্যন, NSPত যাব। NSP হেল্প ডেস্কত গৈ আপোনালোকে এটা মেইল আছে, মেইল আইডি লিখা আছে, সেই মেইল আইডিটোত আপোনালোকে গোটেই প্ৰব্লেমখিনি লিখি দিব। স্ক্ৰীনশ্বট যে মাৰি থ'বলৈ কৈছিলোঁ সেই স্ক্ৰীনশ্বটটো আপোনালোকে ইয়াত দি দিব। আপোনালোকৰ OTRটো দি দিব। দি দিয়াৰ পিছত এটা মেইল কৰি দিব। মেইল কৰি দিলে আপোনালোকে মেইল যোগেদি ৰিপ্লাই কৰি দিব। যদি কিবা প্ৰব্লেম হৈছে আপোনালোকক দেখুৱাই দিব। যদি ৰিভাৰ্ট কৰিব লাগিছে ৰিভাৰ্ট কৰিব। নহ'লে এটা ফোন নাম্বাৰ দিছে, এইটো 8টা বজাৰ ৰাতিপুৱাৰ পৰা গধূলি 8টালৈকে আপোনালোকে ফোন কৰিব পাৰিব এইটো নাম্বাৰত। বন্ধ বাৰকেইটাত আপোনালোকে নোৱাৰে, তেওঁলোকে ৰিচিভ নকৰে। ফোন কৰি আপোনালোকে গোটেই প্ৰব্লেমটো কৰি দিয়ক। আপোনালোকৰ OTR নাম্বাৰটো খুজিব, আপোনালোকে দিব। দি দিলে আপোনালোকে তেওঁলোকে চাই দিব। কিবা যদি খেলি মেলি হৈ আছে আপোনালোকে তেওঁলোকে ঠিক ঠাক কৰি দিব। এইখিনি কৰি দিলে আপোনালোকৰ লগ ইন হ'ব, বা চেণ্ট্ৰেলি তেওঁলোকে যিখিনি প্ৰব্লেম হৈছে সেই প্ৰব্লেমখিনি আপোনালোকক ৰিচল্ভ কৰি দিব। কৰি দিয়াৰ পাছত আপোনালোকে NSPটো লগ ইন কৰিব পাৰিব, লগ ইন কৰি এপ্লাই কৰিব পাৰিব। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।